পাব্লিকৰ পইচা পাব্লিকে ধ্বংস কৰি আছে আৰু ইস্তেমাল কোনে কৰি আছে চৰকাৰে আমাৰ ৰাস্তাৰ মাজে মাজে সাইডে সাইডে গছপুলিবিলাক ৰোৱা এটা ভিডিঅ' বা ফটো এইবিলাক বিৰাট ভাইৰেল হৈছে এই ক্ষেত্ৰত তাতেই মই কওঁ যে ফুলত টাবতো ৰুইছিল নুৰুৱা নহয় ব্ৰিজত যেতিয়া নতুনকে ব্ৰিজ ইনাগৰেট কৰে তেতিয়া লাইট লগাই ফুলত টাবত ফুলগছ ৰুৱে তহঁতে সব চুৰ কৰি লৈ যাও সব সেইকাৰণে আজি ৰাস্তা খান্দি কেনে ৰুইছে এতিয়া কাক কবি বাৰে বাৰে তো কৈ থাকিব নোৱাৰো সেইকাৰণে মই কওঁ পাব্লিক ৰেছপন্সিবল হ'ব লাগিব নিজৰ দেশখন নিজৰ বুলি ভাবিব লাগিব তাৰ পিছতহে আমি চৰকাৰক প্ৰশ্ন কৰিব পাৰিম হয় কাৰাপচনৰ বিৰুদ্ধে প্ৰশ্ন কৰিব পাৰো যে কিয় হৈ আছে এই যে এইবাৰ সেক্ৰেটাৰিয়েটৰ সচিবালয়ত যে 500 কিমান কোটি টকাৰ কেলেংকাৰী হৈছে ইয়েছ এইটো প্ৰশ্ন কৰিব পাৰো আমি কিন্তু গছ পুলি এইবাৰ কিয় ৰাস্তা খান্দি কেনে ৰুলে সেইটো প্ৰশ্ন হ'ব নোৱাৰে ৰুইছে কাৰণ ফুলত টাবকেইটা চুৰ কৰিছিলি বা কৰিছে পাব্লিকে কৰিছে আল্টিমেটলি আপোনাৰ আৰু মোৰ মাজত থকা একজন ধুৰন্ধৰে কৰিছে বাস আমি ধৰিব নোৱাৰিলো মানে নেক্সট টাইমৰ পৰা ধৰিব লাগিব আমাৰ পাব্লিকৰ গাতো ভুল আছে যেতিয়া ফুলত টাবত ফুল ৰুইছিল তেতিয়া সেই টাব হৈতে চুৰ কৰি লৈ যায় সেইকাৰণে এতিয়া কি কৰিছে ৰাস্তা খান্দি ড্ৰিল মেচিন দি তাৰে মাজত গছ পুলি ৰুই দিছে আল্টিমেটলি এনেও গছকেইটা মৰিয়ে যাব তথাপিও দুদিনটো থাকিব এতিয়া মই কওঁ যে পাব্লিকে বুজি কিয় নাপায় সেই জধা মূৰ্খ পাব্লিক কেইটাই যোনে ফুলৰ টাবকেইটা ৰাস্তাৰ পৰা চুৰ কৰি লৈ যায় যোনে নতুনকে ৰং কৰা ৱালত পিক পেলায় আরে ভাই সরকারি পয়সা ইউজ কৰি আছে মানে কি তোৰে পয়সা ইউজ কৰি আছে বা তোৰ মোৰ আমাৰ সবৰে আমি যে মানুহবিলাক যে থাকো আমি পাব্লিক খিনি তাহাঁতৰে পয়সা ইউজ কৰি আছে ফুলত টাবটো চুৰ কৰি নি তই একদম খুব ডাঙৰ শাহজাহান মনি নগলি তো এইটো যে চুৰ কৰি লৈ যাও বা নতুনকে ৱালখনত ৰং কৰিছে তাতে যে পিকাই দিলি এই ৱালখন আকৌ 2-4 মাহ পিছত ৰং কৰিব লাগিব মানে আল্টিমেটলি কি আমাৰ পইচা কেইটাই তো ইস্তেমাল হৈ আছে যিকোনো এটা বস্তুত মিনিষ্টাৰক বা এয়া আমাৰ ঠিকাদাৰ কেইটা গালি দি কেনে একো লাভ নাই একো লাভ কি লাভ হ'ব তাহাঁতেতো কামটো আহিছে তাতে ভালে পায় পাব্লিকৰ ৰেছপন্সিবিলিটি হয় না নহয় এইখিনি যে গছ পুলি একডাল আছে সেইডাল ভালকে থাকক আল্টিমেটলি গছ ন এনেও 40 টকা দি সি কিনিলেও কিনা তই কিনিলেও কিনা তই লাগিলে ঘৰৰ ফুলৰ টাবটোৰ ওপৰত দে না কিয় বেকাৰ বেকাৰ সেনেকে গোটেই দেশখন নষ্ট পাব্লিকৰ পইচা পাব্লিকে ধ্বংস কৰি আছে আৰু ইস্তেমাল কোনে কৰি আছে চৰকাৰে আমাৰ ৰাস্তাৰ মাজে মাজে সাইডে সাইডে গছপুলিবিলাক ৰোৱা এটা ভিডিঅ' বা ফটো এইবিলাক বিৰাট ভাইৰেল হৈছে এই ক্ষেত্ৰত তাতেই মই কওঁ যে ফুলত টাবতো ৰুইছিল নুৰুৱা নহয় ব্ৰিজত যেতিয়া নতুনকে ব্ৰিজ ইনাগৰেট কৰে তেতিয়া লাইট লগাই ফুলত টাবত ফুলগছ ৰুৱে তহঁতে সব চুৰ কৰি লৈ যাও সব সেইকাৰণে আজি ৰাস্তা খান্দি কেনে ৰুইছে এতিয়া কাক কবি বাৰে বাৰে তো কৈ থাকিব নোৱাৰো সেইকাৰণে মই কওঁ পাব্লিক ৰেছপন্সিবল হ'ব লাগিব নিজৰ দেশখন নিজৰ বুলি ভাবিব লাগিব তাৰ পিছতহে আমি চৰকাৰক প্ৰশ্ন কৰিব পাৰিম হয় কাৰাপচনৰ বিৰুদ্ধে প্ৰশ্ন কৰিব পাৰো যে কিয় হৈ আছে এই যে এইবাৰ সেক্ৰেটাৰিয়েটৰ সচিবালয়ত যে 500 কিমান কোটি টকাৰ কেলেংকাৰী হৈছে ইয়েছ এইটো প্ৰশ্ন কৰিব পাৰো আমি কিন্তু গছ পুলি এইবাৰ কিয় ৰাস্তা খান্দি কেনে ৰুলে সেইটো প্ৰশ্ন হ'ব নোৱাৰে ৰুইছে কাৰণ ফুলত টাবকেইটা চুৰ কৰিছিলি বা কৰিছে পাব্লিকে কৰিছে আল্টিমেটলি আপোনাৰ আৰু মোৰ মাজত থকা একজন ধুৰন্ধৰে কৰিছে বাস আমি ধৰিব নোৱাৰিলো মানে নেক্সট টাইমৰ পৰা ধৰিব লাগিব